নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি কিছুদিন আগত ডিএমই আৰু ডিএইচএছত ষ্টাফ নাৰ্ছৰ ভেকেন্সি ওলাইছিল আৰু যি সকলে ইয়াত এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এই ভিডিওটো খুবেই ইম্পৰ্টেন্ট ভিডিও হ'ব যদি এই ভিডিওটো আপোনালোকে ভালদৰে নেচায় তেনেহলে আপোনালোকৰ এপ্লিকেশন ফৰ্ম ৰিজেক্ট হোৱাৰো চান্স আছে সো এই ভিডিওটো আপোনালোকে শেষলৈকে ভালদৰে চাই যাব 12 ডিসেম্বৰ 2024ত ডিএমই তৰফৰ পৰা এখন নতুনকৈ নটিচ ওলাইছিল আৰু এই নটিচখনত দুখন এডভাৰটাইজমেন্টৰ কথা উল্লেখ কৰা আছে তাৰে প্ৰথমখন হৈছে কিমান 2745 আৰু আনখন হৈছে কিমান 20331 আৰু এই দুইখন এডভাৰটাইজমেন্টৰ আন্ডাৰত যিবোৰ ভেকেন্সি আছিল সেই ভেকেন্সি সমূহৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো কমপ্লিট হৈ গৈছে আৰু যি সকল ক্যান্ডিডেটে ইয়াত সিলেক্ট হৈছিল তেওঁলোকৰ নামো অলৰেডি পাবলিশ কৰা হৈ গৈছে ঠিক আছে এটা বৰ্তমান আপোনালোকৰ যিটো এপ্লিকেশন প্ৰসেস চলি আছে সেই এপ্লিকেশন প্ৰসেসটো কেৱল মাত্ৰ 6 ডিসেম্বৰ 2024ত ওলোৱা ভেকেন্সি সমূহৰ এগেইনষ্টহে প্ৰযোজ্য হ'ব সো যি সকল ক্যান্ডিডেটে আগৰ এডভাৰটাইজমেন্ট সমূহৰ এগেইনষ্টত এপ্লাই কৰিছিল অৰ্থাৎ 2745 আৰু 20331 তেওঁলোকে পুনৰবাৰ ডিএমইৰ অফিচিয়েল ৱেবসাইট dme.assam.gov.in ইয়াত গৈ নতুন পোষ্টসমূহৰ বাবে এপ্লাই কৰিব লাগিব এতিয়া ইয়াৰ মেইন যেটো আমাৰ বিষয়বস্তু হেতু হৈছে যে 2745 আৰু 20331 এই দুইখন এডভাৰটাইজমেন্টত কি দিয়া আছিল সো এই বিষয়ে এতিয়া আমি ভালদৰে চাই লম এতিয়া এইখন আপোনালোকে চাওক ইয়াত যেটো আমাৰ এডভাৰটাইজমেন্ট নাম্বাৰ তাত কি দিয়া আছে 2745 যিখন এডভাৰটাইজমেন্ট আছিল সেইখনত ষ্টাফ নাৰ্ছৰ পোষ্ট আছিল 451 আৰু ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ ইয়াত পোষ্ট আছিল 308 এতিয়া এইখন চাওক এইখন এডভাৰটাইজমেন্ট হৈছে 20331 আৰু এইখন কেতিয়া প্ৰকাশ পাইছিল 1/2/2023 আৰু ইয়াত কি আছিল ডিএমইৰ ষ্টাফ নাৰ্ছৰ পোষ্ট ওলাইছিল আৰু সেই পোষ্টৰ এগেইনষ্টত আপোনালোকৰ এক্সাম হৈ গ'ল আৰু যি সকলে ইয়াত পাস কৰিছিল তেওঁলোকক অলৰেডি এপইন্টমেন্ট দিয়া হৈ গ'ল আৰু কোট এপইন্টমেন্ট দিছিল নগাঁও মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ কুকৰাজা মেডিকেল কলেজ ধুবুৰী মেডিকেল কলেজ আৰু তিনচুকীয়া মেডিকেল কলেজ এই দুইটা এডভাৰটাইজমেন্ট যে আপোনালোকক দেখাই দিলো এই দুইটা এডভাৰটাইজমেন্টৰ এগেইনষ্টত আমাৰ এপইন্টমেন্ট দিয়া হৈ গৈছে ঠিক আছে এতিয়া নতুনকৈ আমাৰ যেটো এডভাৰটাইজমেন্ট আছে হেতু হৈছে কিমান 1814 আৰু এই এডভাৰটাইজমেন্টটো কেতিয়া দিছিল 6/12/2024ত এইখন হৈছে আমাৰ 6/12/2024ত দিয়া 1814 নম্বৰৰ এডভাৰটাইজমেন্ট 6/12/2024ত নতুনকৈ ওলোৱা এই এডভাৰটাইজমেন্টখনত ষ্টাফ নাৰ্ছৰ পোষ্ট কিমান আছে 451 আৰু ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ ইয়াত পোষ্ট কিমান আছে 402 ঠিক আছে সো আমাৰ এইবাৰ যেটো পৰীক্ষা হ'ব যেটো ৰিক্ৰুটমেন্ট প্ৰসেস হ'ব তাত কেৱল এই কেটা পোষ্টৰ বাবেহে আপোনালোকৰ এক্সাম হ'ব যেতিয়া ভেকেন্সি ওলাইছিল অনলাইন ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছিল তেতিয়া আপোনালোকক কোৱা হৈছিল যে যি সকলে ডিএমইত এপ্লাই কৰি থৈ দিছিল তেওঁলোকে এপ্লাই নকৰিলেও হ'ব কিন্তু আপোনালোকে এপ্লাই কেতিয়া কৰিছিল 2023 চনত যেতিয়া আমাৰ 20331 এইখন এডভাৰটাইজমেন্ট ওলাইছিল অৰ্থাৎ 2023 চনত যেতিয়া আমাৰ ডিএমই তৰফৰ পৰা ষ্টাফ নাৰ্ছৰ ভেকেন্সি ওলাইছিল আপোনালোকে তেতিয়াহে এপ্লাই কৰিছিল আৰু ইয়াত স্পষ্টকৈ লিখি দিলে যে সেই এপ্লিকেশন প্ৰসেসটো অৰ্থাৎ সেই গোটেই ৰিক্ৰুটমেন্ট প্ৰসেসটো আমাৰ কমপ্লিট হৈ গৈছে আৰু যি সকলে তাত পাস কৰিছিল তেওঁলোকৰ নামও পাবলিশ কৰা হৈ গৈছে গতিকে এতিয়া আপোনালোকৰ সেই এপ্লিকেশন কিখনৰ ভ্যালু নাই গতিকে আপোনালোকে এতিয়াই dme.assam.gov.in এই ৱেবসাইটত যাব আৰু যেটো আমাৰ অনলাইন এপ্লিকেশন লিংকটো তাত ক্লিক কৰি যি সকলে আগতে এপ্লাই কৰিছিল তেওঁলোকে পুনৰবাৰ এপ্লাই কৰি ল'ব এতিয়া মই আপোনালোকক ৱেবসাইটটো খুলি দেখাই দিছো এই লিংকটোত মই গৈছো আপোনালোকক যেনেকৈ মই আগত ভিডিওটো বনাই দিছিলো ইয়াত যদি আপোনালোকে লগইন কৰে আগত যিখন ৰেজিষ্ট্ৰেচন ফৰ্ম আছিল আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম আছিল সেই ফৰ্মখন ওলাব কিন্তু আপোনালোকে এটা কি কৰিব নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ক্লিক কৰি তললৈ আহি আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰি ল'ব কিন্তু আপোনালোকৰ এটা প্ৰশ্নটো হ'ল কি যে আমি নতুনকৈ যেতিয়া ৰেজিষ্টাৰ কৰিবলৈ ট্ৰাই কৰিছো আৰু ট্ৰাই কৰাৰ পিছত ইয়াত যেতিয়া আমি আগৰ ফোন নাম্বাৰটো ইয়াত ভৰাইছো তেতিয়া ইয়াত কি বুলি ওলাইছে যে অলৰেডি ভেৰিফাইড সো আপোনালোকে কি কৰিব লাগিব ইয়াত এটা নতুন ফোন নাম্বাৰ আপোনালোকে দিব লাগিব আপোনালোকৰ হয়তো দুখনকৈ সিম থাকে বা কাৰোবাৰ মা বা দেউতাৰ সিম থাকে সো আপোনালোকে ইয়াত এটা নতুন নাম্বাৰ দি নতুনকৈ এপ্লাই কৰি ল'ব তেতিয়া আপোনালোকৰ ভৱিষ্যতে হ'ব পৰা সমস্যাসমূহৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব এইবাৰ আপোনালোকৰ আৰু এটা সুবিধা দিয়া হৈছে 2023 চনত যেতিয়া ফৰ্ম ফিলআপ হৈছিল তাত এইটো অপচন দিয়া হোৱা নাছিল যি সকল এনএইচএমৰ কন্ট্ৰেকচুৱেল এমপ্লয়ি তেওঁলোকে ইয়াত ইয়েস কৰিব আৰু তেওঁলোকক এই ৰিক্ৰুটমেন্ট প্ৰসেসটোত
প্ৰিফাৰেঞ্চ দিয়া হ'ব সো আপোনালোকৰ যিসকলে NHMৰ আন্ডাৰত কন্টেক্সুৱেলত চাকৰি কৰি আছে তেওঁলোকে ইয়াত ইয়েস ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে ডিউৰেশ্যন অফ সাচ এমপ্লয়মেন্ট ইয়াত আপোনালোকৰ কিমান বছৰ হ'ল চাকৰি কৰা আৰু কিমান মাহ ভৰাব ভৰাই পেলাই আপোনালোকে এপ্লিকেশ্যন সাবমিট কৰি দিব আৰু এইখিনি কাম যদি আপোনালোকে নকৰে হয়তো আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে আৰু আপোনালোকৰ এডমিট কাৰ্ড নাহিবও পাৰে সো মই আপোনালোকক এই গোটেইখিনি পইণ্ট ভালদৰে প্ৰমাণ সহ বুজাই দিলো আপোনালোকৰ মোৰ চেনেলটোৰ প্ৰতি যেটো বিশ্বাস সেই বিশ্বাসটোৰ কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰিছো যাতে আপোনালোকৰ কোনো বিপদত নপৰে সো আজিলৈ ইমানে আছিল যদি ভিডিওটো ভাল পালে লাইক কৰি দিব আৰু যি সকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ